Hi everyone, welcome to the show. Ma'am, খুব ভাল লাগিছে আজি আপুনি আহিছে আমাক সময় দিবলৈ পাৰিছে। কারেন্ট এডুকেশন সিস্টেমটোৰ কথা আপুনি কি ভাবে? কারেন্ট এডুকেশন সিস্টেমটো মই ভাল বুলিয়ে ভাবো আৰু ধৰা সেইটো ল'ব জানিব লাগিব। এতিয়া আজিকালি আগতে ধৰা টিচাৰ বিলাক কি আৰু ক্লাছৰুম অৰিয়েণ্টেড হয় আৰু তেওঁলোকে মানে ধৰা চাবজেক্টটো শেষ কেনেকে কৰিব পাৰো সেইটোৰ ওপৰত এয়া কৰে আৰু কোৰ্চটো শেষ হ'ব লাগে, ৰিজাল্টটো ভাল হ'ব লাগে। কিন্তু ধৰক নিজৰ ডেভেলপমেন্ট কিমান হৈছে, নিজৰ হেল্থটো কেনেকে ভালে ৰাখিব লাগে সেইবিলাকৰ ওপৰত নাই। আৰু স্পৰ্টছটোতো সমানে গুৰুত্ব হয়, এইবিলাক একো দিয়া নাছিলে। এতিয়া সেইবিলাকৰ ওপৰত অকমান আগবাঢ়ি গলে ভাল হয় আৰু গোটেইখিনি ডেভেলপ হ'ব লাগে। আৰু ধৰা আগতে সেই গুৰুকুলৰ যিবিলাক স্কুল আছে তেওঁলোককতো কম ষ্টুডেন্ট থাকে ন, তেওঁলোকক ইণ্ডিভিজুৱেলি টেনচন দিব পাৰে, কিন্তু এটা ক্লাছৰুমতো গোটেই ধৰা 50-60টা হয়, চবকে এনেকে চোৱাটো সম্ভৱ নহয়। তাৰ ভিতৰতো কিন্তু যদি অকমান চেষ্টা কৰে চবে তেতিয়াহ'লে ভালকে লৈ যাব পাৰে ল'ৰা ছোৱালীখিনি।